কালিৰ পৰা দুদিনীয়াকৈ গোলাঘাট মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ 50 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখন উল্টাজান কেন্দ্ৰ প্ৰাথমিক শিক্ষক সন্মিলনী উদ্যোগত আৰু মৰঙী কেন্দ্ৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহযোগত আমাৰ স্থানীয় নৱদ্বীপ সাংস্কৃতিক সংঘত অনুষ্ঠিত হৈছে। কালি পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ লগতে কুইজ প্ৰতিযোগিতা আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হয়। আজি অনুষ্ঠিত হোৱা মুকলি সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি নীলাক্ষী গগৈ বাইদেউ, প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে শিক্ষকৰ সমস্যা আৰু প্ৰত্যাহ্বান সম্পৰ্কত বহুখিনি গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে। এই অনুষ্ঠানটোত সফল কৰি তোলাৰ ক্ষেত্ৰত বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তি শিক্ষাগুৰুলৈ আদৰণি সমিতিৰ তৰফৰ পৰা মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। গোলাঘাট মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ 50 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখন আজি উল্টাজান আৰু মৰঙী কেন্দ্ৰৰ উদ্যোগত আমাৰ এই নৱদ্বীপ সাংস্কৃতিক সংঘত অনুষ্ঠিত হৈছে। 8 আৰু 9 জুলাই তাৰিখে ইতিমধ্যে অনুষ্ঠিত হৈ আছে আৰু আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত মুকলি সভা হৈছে আৰু কালিৰ প্ৰথম দিনৰ কাৰ্যসূচীত আমাৰ প্ৰতিনিধি সভা হৈছিল। আৰু প্ৰতিনিধি সভাত যোৱা যিখন সমিতি আছিলে সেইখনে ভংগ হৈ 26 আৰু 28 বৰ্ষৰ কাৰণে এখন নতুন সমিতি গঠন কৰে। সেই সমিতিত আমাৰ শ্ৰদ্ধাৰ দিলীপ ফুকন ছাৰ সভাপতি হিচাপে নিৰ্বাচিত হয় আৰু এই অভাজনক সম্পাদকৰ দায়িত্ব দিয়ে। আৰু ইয়াৰ উপৰি সহকাৰী সম্পাদকৰ দায়িত্ব দিয়ে অমিতজ্যোতি শৰ্মা, সূৰ্যমণি গগৈ, উপসম্পাদক দীপক গোস্বামী আৰু দীপজ্যোতি বৰা, উপসভাপতি শ্ৰী মৃদুল বৰঠাকুৰ, নন্দেশ্বৰ বৰা আৰু উপসভানেত্ৰী শ্ৰীযুতা ৰঞ্জুমণি তামুলী, ৰাজ্যিক সদস্যা শ্ৰীযুতা জানু দেৱী, ৰাজ্যিক সদস্য শ্ৰী বেদান্ত বৰা, চন্দ্ৰদীপ গগৈ, জ্যোতিপ্ৰসাদ বৰুৱা আৰু অতুল গগৈ। আৰু এই সমিতিখনে অহা 2টা বৰ্ষৰ কাৰণে আমাৰ প্ৰাথমিক শিক্ষকসকলৰ কাৰণে আমাৰ গোলাঘাট মহকুমাৰ অন্তৰ্গত 3টা ব্লক আৰু DI আণ্ডাৰৰ এই 4টা আমাৰ ব্লক লৈ আমাৰ এই মহকুমা সন্মিলনীখন চলে। গতিকে আমাৰ এই নতুন সমিতিখনে সংকল্প লৈছে যে অহা 2টা বৰ্ষত এই সমিতিখনে প্ৰাথমিক শিক্ষকৰ এই গোলাঘাট মহকুমাৰ অন্তৰ্গত সমস্যাসমূহ সমাধান কৰিবলৈ প্ৰয়াস কৰিব।